ৰাজকদমতল বালিকা বিদ্যাপীঠ হাইস্কুলৰ ৩৮তম বিদ্যালয় সপ্তাহ আৰু বঁটা বিতৰণী সভা ২৩ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈকে বিভিন্ন কাৰ্যসূচীৰে প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হ'ব। আজি ২৪ ডিচেম্বৰ ৰাতিপুৱা ৯ বজাত অনুষ্ঠিত কৰা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। পৰিচালনা কৰে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীবৃন্দই। ইয়াৰ পিছতে ১ বজাৰ পৰা পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই বিদ্যালয় সপ্তাহ ২৭ ডিচেম্বৰলৈকে চলি থাকিব বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে। বিদ্যাপীঠৰ ৩৮তম বিদ্যালয় বাৰ্ষিক সপ্তাহ আৰু বঁটা বিতৰণী সভা উপলক্ষে আমাৰ সকলোৰে অতি আনন্দৰ অতি আকৰ্ষণীয় অনুষ্ঠান বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা। আচলতে সাংস্কৃতিক শোভাযাত্ৰাটো আমি এই কাৰণেই ইয়াতে অনুষ্ঠিত কৰোঁ যাতে ই আমাৰ বিভিন্ন জনগোষ্ঠীৰ অসমীয়া আমাৰ সমাজৰ লগত বিভিন্ন জনগোষ্ঠীৰ যি সম্পৰ্ক সেই সম্পৰ্কক যাতে প্ৰতিফলিত কৰে। আপুনি নিশ্চয় মন কৰিছে ইয়াতে কাৰ্বি, বড়ো জনগোষ্ঠী, দেউৰী জনগোষ্ঠী, ৰাভা জনগোষ্ঠী, নেপালী জনগোষ্ঠী আদিকে ধৰি আমাৰ অসমীয়া সমাজৰ যি পৰম্পৰাগত লোকাচাৰ যেনে মহোহ খেদা আদি তোলা গোটেইবিলাক আমি ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ। আৰু এই দ্বাৰা আমি সমাজলৈ আচলতে এটা বাৰ্তা বিয়পিব খুজিছোঁ যে আমাৰ অসমৰ মূল সমন্বয় যিটো বৰভেটি, এই বৰভেটি গঢ়াত আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সম্পূৰ্ণ অৱদান আছে আৰু সেই অৱদানত আমি আমাৰ বিদ্যালয়ত ছাত্ৰীসকলৰ মাজেৰে সমন্বয় বাৰ্তাটো প্ৰতিফলিত কৰিব বিচাৰিছোঁ।